মোৰ নতুন চিনেমা আহি আছে ৰৈ ৰৈ চাই দিলে হ'ল তেতিয়া কান্দিব নালাগে আৰু চিনেমাত কান্দিলে হ'ল চিনেমাখন চাই কান্দি দিব বুলি কৈছিল জুবিন দাই সকলোকে, কিন্তু কিছুমানে হাঁহিছে নে কান্দিছে ধৰিব পৰা নাই। কিছুমানৰ কাণ্ডবিলাক একদমেই ভাল লগা। কি ক'ব বিচাৰে আপোনালোকে এই মহান ব্যক্তিসকলক দেখিছেনে? এই সকলৰ কাণ্ডবিলাক চাওকচোন, কেনেকুৱা কাণ্ড কৰিছে। কিছুমান মানুহৰ কাণ্ডবিলাক অলপ বেলেগ ধৰণৰ। সকলোকে ইমান ৰিকুৱেষ্ট কৰাৰ পিছতো কিয় বুজি নাপায়? সকলোকে ইমান ৰিকুৱেষ্ট কৰাৰ পিছতো চিনেমাখন ফেচবুকত আপলোড কৰিছে কিহৰ কাৰণে? 2-4টা ভিউজৰ কাৰণে। ইমান ৰিকুৱেষ্ট কৰাৰ পিছতো যে চিনেমাখন আপলোড নকৰিব বুলি ইমান ৰিকুৱেষ্ট কৰাৰ পিছতো চিনেমা হলত গৈ লাইভ দেখুৱাইছে। কোন এই নাজানো জ্ঞানী দলে বুলি ছোৱালীজনী এতিয়া আকৌ প্ৰফাইল চেঞ্জ কৰি ৰাখিছে। এতিয়া প্ৰফাইল চেঞ্জ কৰিছে। আকৌ বহুত আছে এনেকুৱা বিভিন্ন ধৰণৰ মানুহ যি ইমান কোৱাৰ পিছতো বুজি নাপায় কিয় আপলোড কৰি আছে নাজানো। এনেকে চিনেমা হলৰ পৰা ভিডিঅ' ৰেকৰ্ডিং কৰি আনি বা লাইভ দেখুৱাই আপলোড কৰা এইসকল মহান ব্যক্তিক কি ক'ব আপোনালোকে? এয়াই নেকি আমাৰ সকলোৰে জুবিন দাক ভাল পোৱা, জুবিন দাক মৰম কৰা, জুবিন দাৰ বাবে আমি ন্যায় বিচৰা? অনুৰোধ কৰিছোঁ সকলোকে বাৰংবাৰ, আকৌ অনুৰোধ কৰিছোঁ যেন চিনেমা হলত গৈ ৰেকৰ্ডিং কৰি আপলোড নকৰে, আপলোড নকৰিব। জুবিন দাৰ সপোনবোৰ পূৰ হ'বলৈ দিয়ক। জুবিন দাই আমাক সকলোকে মৰম কৰিছিলে আৰু সকলোৱে মিলিজুলি থকাটো বিচাৰিছিলে। এখন সোণৰ অসম বিচাৰিছে, বৰ অসম বিচাৰিছে। জুবিন দাই আমাৰ অসমৰ নামটো, আমাৰ অসমখন গোটেই বিশ্ব দৰবাৰত জিলিকি থকাৰ বাবে বহুত চেষ্টা কৰিছিল, চেষ্টা কৰি আছিল আৰু সেয়া অৱশেষত সম্ভৱ কৰি তুলিলে জুবিন দাই আমাৰ সকলোৰে বাবে। এতিয়া আমি জুবিন দাৰ বাবে আমি কি কৰিব নোৱাৰোঁ নেকি? একো আমি জুবিন দাৰ মৰমৰ কাৰণে আমি কি এইখিনিও কৰিব নোৱাৰোঁ নেকি? আপলোড নকৰাকৈ থাকিব নোৱাৰোঁ নেকি ভিডিঅ'বোৰ? প্লিজ এইবোৰ নকৰিব, এইবোৰ বন্ধ কৰক। এইবোৰ ভিডিঅ' আপলোড নিদিব, ফেচবুকত হওক ইউটিউবত হওক। চিনেমা হলত চলিব দিয়ক, চিনেমা হলতে চাম আমি সকলোৱে। যদি আপোনালোকে সকলোৱে জুবিন দাক যদি ভাল পায় সঁচাকৈ, সঁচা মনেৰে, সঁচা অন্তৰেৰে, তেতিয়াহ'লে লাইভ নকৰিব আৰু আপলোড নকৰিব। অনুৰোধ সকলোলৈকে বাৰংবাৰ কৰিছোঁ। আৰু যদি এনেকুৱা ধৰণৰ চিনেমা ৰৈ ৰৈ বিনালে চিনেমাখন যদি কোনোবাই আপলোড কৰা দেখে বা আপলোড কৰা পায় ফেচবুকত হওক ইউটিউবত হওক, সকলোৱে ৰিপৰ্ট মাৰিব যাতে একাউণ্টছটোত এনেকুৱা ধৰণৰ ভিডিঅ' আৰু দিব নোৱাৰে দুনাইবাৰ। গতিকে বৰ বিশেষ বেছি নকওঁ, বেছি কথা নকওঁ, বেছি ক'বও নাজানো। সকলোলৈকে অনুৰোধ থাকিল, সকলোৱে ভালে থাকক, জুবিন দা অমৰ হওক। আৰু যদি ভিডিঅ'টোত কিবা ভুলকৈ কৈ পাইছোঁ ক্ষমা কৰি দিব বুলি আশা ৰাখিলোঁ। ক্ষমা বিচাৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে, ক্ষমা কৰি দিব। তো গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰোঁ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।